আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনত ক্লিক কৰি ভিডিঅ'বোৰ চাওক সকলোতকৈ আগত। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। আজি আমি আপোনালোকক দেখুৱাম এখন লেন্স। এই লেন্সখনে কিমান দূৰৰ পৰা ভিডিঅ' শ্বুট কৰিব পাৰে, কিমান দূৰৰ পৰা ফটো ল'ব পাৰে আৰু এই লেন্সখনৰ যিবিলাক পাৰ্টছ আৰু এই লেন্সখনে কেনেকৈ ব্যৱহাৰ কৰিব পাৰে লেন্সখনক, সেই বিষয়ে আমি সকলো আপোনালোকক দেখুৱাম আৰু এই লেন্সখনক আমি ইনবক্সিং কৰিম। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মোবাইল ফোন টেলিস্কোপ এইখনে হৈছে লেন্সৰ বক্স। ইয়াৰ ভিতৰতে আছে লেন্সখনক আমি পোনপ্ৰথমে ইনবক্সিং কৰিম। তাৰ বাবে আমাৰ প্ৰয়োজন হ'ব এখন ব্লেড, যিখন ব্লেডেৰে মই এই আঠাডাল কাটি ল'ম। আপোনালোকে দেখিছে আঠাডাল কটাৰ পিছতে আমি লেন্সখনক এতিয়া ওলাম। এইখনে হৈছে লেন্সৰ লগত বেলেগ বেলেগ লেন্সৰ পাৰ্টছবিলাক আছে। এখন কাগজ দিছে লেন্সৰ লগত, ইয়াত কিবা কিবি লিখা আছে চাগে। নিশ্চয় আছে, পঢ়িম পাছত। এইখনে হৈছে লেন্সৰ ক্লিপ, যিখন মোবাইলত লগাব লাগে। আৰু এইখনে হৈছে লেন্সৰ দুয়োকাষে দুয়োখন ঢাকনা লগোৱা আছে, যিখন ঢাকনাই লেন্সখনক সুৰক্ষিত কৰি ৰাখে বালি চালিৰ পৰা। বালি চালি লাগিলে মানে লেন্সখন মানে ক্লিয়াৰ নাথাকে, সেইবাবে দুয়োখন ঢাকনা লগোৱা আছে দুয়োকাষে। এই ঢাকনাবিলাক খোলাৰ পিছতে আমি লেন্সখনক ক্লিপছৰ লগত লগাই ল'ব লাগিব। ক্লিপছৰ লগত ভালকৈ লগোৱাৰ পিছত এনেকৈ লগাই ল'ব লাগিব। প্ৰথমে লেন্সখন এতিয়া দেখিবলৈ পাইছে সম্পূৰ্ণ ৰেডি হৈ গৈছে মোবাইলত লগোৱাৰ কাৰণে। এখন মোবাইলত লগোৱাৰ পিছত আমি ইয়াত ভিডিঅ' বা ফটো ল'ব পাৰিম। পোনপ্ৰথমে মোবাইলৰ যিখন কেমেৰা আছে, সেইখন কেমেৰাৰ ভালকৈ লগাই ল'ব লাগিব, যাতে লেন্সখনে ভালকৈ ক্লিয়াৰ হয়। ইয়াত লগোৱাৰ পিছতেই আমি এতিয়া সম্পূৰ্ণ ৰেডি হৈছে লেন্সখন। আমি এতিয়া ফটো বা ভিডিঅ' শ্বুট কৰিব পাৰিম।